আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। নমস্কাৰ। শ্ৰদ্ধাৰ ৰাইজ সকলোলৈ গণতান্ত্ৰিক অভিনন্দন জ্ঞাপন কৰিছো। আপোনালোকে নিশ্চয় জানে অহা ৯ এপ্ৰিল তাৰিখে অসমৰ বিধানসভা সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। উক্ত নিৰ্বাচনত মই আপোনালোকৰ সমৰ্থন 62 নম্বৰ বিন্নাহান্দি সমষ্টিৰ পৰা AIUDF দলৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো। শ্ৰদ্ধাৰ ৰাইজ, বিন্নাহান্দি সমষ্টিৰ প্ৰতিজন ব্যক্তি AIUDFৰ পৰিয়ালৰ একোজন সদস্য হিচাপে আমি গণ্য কৰোঁ। আৰু এয়া কোনো ৰাজনৈতিক দাবী নহয়। আমাৰ দলৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা বিগত 20 বছৰত বিন্নাহান্দি ৰাইজে প্ৰতিটো নিৰ্বাচনত AIUDF দলৰ প্ৰাৰ্থীক যিধৰণে বিপুল পৰিমাণে ভোট দি জয়যুক্ত কৰি আহিছে, তাৰ ভিত্তিত এইটো এটা বাস্তৱ সত্য। আমি বিশ্বাস কৰোঁ এইবোৰ বিন্নাহান্দিৰ সচেতন ভোটাৰ ৰাইজে মোক আকৌ এবাৰ ভোট দি জয়যুক্ত কৰিব। শ্ৰদ্ধাৰ বিন্নাহান্দিবাসী ভোটদাতা ৰাইজ, ইতিমধ্যে আপোনালোকে জানে এইবাৰ নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, কিন্তু এই কথা দিনৰ পোহৰৰ দৰে সত্য যেন একমাত্ৰ AIUDFৰ দলেই হৈছে নীতি আদৰ্শ পৰিচালিত দল।